ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ এটা বৃহৎ সুখবৰ আহিছে। এইবাৰ নগদবিহীন হ'ব চিকিৎসা। বিতং খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। ৰাজ্য চৰকাৰ ফালৰ পৰা কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰে এটা বিশেষ সিদ্ধান্ত হৈছে যে নগদবিহীন হ'ব কৰ্মচাৰীৰ চিকিৎসা। অৰ্থাৎ কৰ্মচাৰীসকলে চিকিৎসালয়ত এপইচাও নগদ ধন নিদিয়াকৈ চিকিৎসা লাভ কৰিব। প্ৰথম অৱস্থাত অসম চৰকাৰ চিকিৎসা মহাবিদ্যালয়সমূহত এই সুবিধা উপলব্ধ থাকিব। পাছৰ পৰ্যায়ত যিকোনো চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলেই কৰ্মচাৰীয়ে নগদ ধন প্ৰদান নকৰাকৈ বীমা আঁচনিৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিব। যদিহে চিকিৎসালয়সমূহত চিকিৎসা গ্ৰহণৰ বাবে যোৱা চৰকাৰী বিষয়া কৰ্মচাৰীৰ ভিৰ অধিক হয় আৰু চৰকাৰী চিকিৎসালয়ত কোনো কৰ্মচাৰীৰ ৰোগৰ চিকিৎসা উপলব্ধ নাথাকে, তেতিয়া চৰকাৰে বেচৰকাৰী পৰ্যায়তো কৰ্মচাৰীৰ চিকিৎসাৰ বাবে বীমা আঁচনি সম্প্ৰসাৰিত কৰিব। আৰু এই বৈঠকত ৰাজ্য চৰকাৰৰ অফিচ কাছাৰী সকলোতে কৰ্মশক্তি গতিশীল কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে আৰু কৰ্মচাৰীৰ আশা আকাংক্ষা পূৰণ কৰাৰ উদ্দেশ্যৰে সেৱাবিধিৰ সংশোধন ঘটোৱা হ'ব। ইতিমধ্যে কৰ্মৰত হৈ থকা ফিক্স পে, তদৰ্থ আৰু মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলৰ বাবেও ঘৰ ভাড়াৰ বানচ মূল দৰমহাৰ সৈতে আদায় দিব বুলি কোৱা হৈছে। আৰু কৰ্মচাৰীৰ বাবে আপোন ঘৰ আঁচনিৰ সম্প্ৰসাৰণ ঘটোৱা, কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰা আদি বিভিন্ন বিষয়ত আলোচনা হয় বুলি জানিব পৰা গৈছে। আৰু মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে কৰ্মচাৰীৰ কল্যাণৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সমিতিখনে আলোচনাকালত উত্থাপন কৰা বিষয়সমূহ চৰকাৰে বিচাৰ বিবেচনা কৰি ৰূপায়ণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব। লগতে কৰ্মক্ষেত্ৰত অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীক সেৱাৰ কাৰণে কৰ্মচাৰী সমাজক আত্মনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। আৰু নতুন বছৰ আৰম্ভণিতে নিশ্চিতভাৱে ই কৰ্মচাৰীৰ বাবে অত্যন্ত সুখবৰ হিচাপে বিবেচিত হৈছে। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।